আপোনালোকে নিজকে কেনেকৈ প্ৰটেক্ট কৰে? আজিৰ যুগত নিজকে প্ৰটেক্ট কৰাটো খুবেই জৰুৰী হৈ পৰিছে। আপুনি কোনোবাই আপোনাক আক্ৰমণ কৰিবলৈ আহিছে, আপুনি তেতিয়া সন্মুখৰ পৰা আপুনি নিজকে প্ৰটেক্ট কৰিব পাৰিব। যদি আপোনাৰ ওপৰত নেতিবাচক প্ৰভাৱে আক্ৰমণ কৰিবলৈ বিচাৰে, তেনেহ'লে আপুনি কেনেকৈ প্ৰটেক্ট কৰিব নিজক? বৰ্তমান সময়খিনিত ক্ৰিষ্টেল ব্যৱহাৰটো অপৰিহাৰ্য অংগ হৈ পৰিছে কিছু কিছু ক্ষেত্ৰত। যিহেতু মই বাস্তুৰ সৈতে অকণমান জড়িত, এক্সেছ বাৰ্ছৰ লগত অকণমান জড়িত, ৰেইকিৰ লগত জড়িত, তাৰ লগতে নিউমাৰলজি, ক্ৰিষ্টেলৰ লগত, মানি ৰিলেটেড, মানি ক্লাছৰ লগত, বিভিন্ন আচলতে মডেলিটিৰ লগত স্পিৰিচুৱেল জাৰ্ণিটোত মই জড়িত হৈছোঁ। মই নিজকে এনেদৰে প্ৰটেক্ট কৰোঁ। নীলম যদি কোনোবাই পিন্ধিবলৈ উপায় দিয়ে, নীলমৰ বিপৰীতে এমেথিষ্ট পিন্ধিব পাৰে। ৰাহুকেতুৰ যদি দশা আছে, এমেথিষ্ট পিন্ধিব পাৰে। যদি আপোনাৰ বহুত বেছি মানি ৰিলেটেড ইছ্যু হৈ আছে, আপুনি ইনকাম কৰিছে, আপোনাৰ হাতত পইচাটো নৰখে, ওলাই গুচি যায়। আপুনি ইনকাম যথেষ্ট কৰি আছে, কিন্তু আপোনাৰ হাতত পইচা নৰখে। তাৰ কাৰণে আপুনি কি পিন্ধিব পাৰে? এনেকুৱা এডাল মানি ক্ৰিষ্টেল পিন্ধিব পাৰে। মই নিজকে এনেকৈ প্ৰটেক্ট কৰি ৰাখোঁ বিভিন্ন ছাইডৰ পৰা। এডাল হৈছে ফিৰোজা, নেম ফেম আৰু কেৰিয়াৰৰ কাৰণে। যেতিয়া মই নিউজত কাম কৰি আছিলোঁ প্ৰায় 7 বছৰ, শুনি হাঁহি উঠা কথা, তথাপিও কৰ্মক অপমান নকৰোঁ। মই ছাকচেছ পোৱা নাছিলোঁ। মই নিউজত লাষ্ট টাইম যেতিয়া আগষ্টৰ 10 তাৰিখত মই নিউজত কাম নকৰোঁ বুলি এৰি দিছোঁ, মই 3 মাহ কাম কৰি মই দৰমহা কিমান পাইছিলোঁ জানে? মাত্ৰ 3000 টকা। গতিকে ভাবিলোঁ তাত মোৰ ছাকচেছ নাই, মোক বেলেগকৈ লাগে, অকণমান নেম ফেম কেৰিয়াৰৰ কাৰণে লাগে। যিডাল ফিৰোজা, মই নেম ফেম আৰু কেৰিয়াৰৰ কাৰণে পিন্ধিছোঁ। এডাল হৈছে আকৌ ৰ'জ কোৱাৰ্টজ, এডাল ৰিলেশ্যনশ্বিপৰ কাৰণে। ৰিলেশ্যনশ্বিপ অকল গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড তেনেকুৱা ৰিলেশ্যনশ্বিপেই নহয়। আজি মোক কোনোবাই অকণমান হিংসা কৰে, ঈৰ্ষা কৰে, কোনোবাই ধৰি লওক মনে মনে ভাল নাপায়, তেনেকুৱা ব্যক্তিও ভাল পাবলৈ ধৰিব। পিন্ধাৰো বহুতো নিয়ম আছে, মই নিয়মখিনি আপোনালোকক দেখুওৱা নাই, কাৰণ সকলো বস্তু দেখুৱাই দিব নোৱাৰি। গতিকে মই অকণমানকৈহে দেখাই দিছোঁ। এডাল হৈছে ৰ'জ কোৱাৰ্টজ, এডাল হৈছে মুনষ্টোন, যি মগজটো ঠাণ্ডা কৰি ৰাখে। ইয়াৰ বিপৰীতে আমি প্ৰায় এই আঙুঠিটো পিন্ধোঁ, যিটো আমাৰ মুকুতা বুলি কয়। এইটো মাথাটো ঠাণ্ডা কৰি ৰাখে আৰু মাছাজেছ কৰি লয়। এডাল মই 4 বছৰ আগতেই পিন্ধিছিলোঁ, যেনেকৈ পিন্ধি আছিলোঁ তেনেকেই আছে। সেইডাল মুনষ্টোন বুলি কয়, মাথাটো খুব ঠাণ্ডা কৰি ৰাখে। যদি লেতেৰা থট প্ৰচেছ চলি থাকে, এনি টাইম খং 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 আহি থাকে, এনজাইটি আহি থাকে, তো মুনষ্টোনডাল পিন্ধি মাথাটো ঠাণ্ডা কৰিব পাৰে। তাৰপিছত সকলোৱে হয়তো নাজানে যে আমাৰ বডিত মূলতঃ 7টা চক্ৰক ৰিপ্ৰেজেণ্ট কৰা যায়। 7টা চক্ৰ যেতিয়া আনবেলেঞ্চ হয়, তেতিয়া আমাৰ বিভিন্ন ধৰণৰ সমস্যা সন্মুখীন হ'ব লগা হয়। তো তাৰ কাৰণে প্ৰটেক্ট কৰিবৰ কাৰণে এইডাল হৈছে 7 চক্ৰ, আৰু এইডাল পিন্ধি মই নিজকে প্ৰটেক্ট কৰি থাকোঁ। যাৰ কাৰণে মোৰ লাইফটো চেঞ্জিং আহিছে আৰু মই আগুৱাই গৈ আছোঁ স্পিৰিচুৱেল জাৰ্ণিটোত। ইটোৰ পাছত সিটো, সিটোৰ পিছত সিটো আচলতে মডেলিটি মই ল'বলৈ সুবিধা পাইছোঁ। আৰু আগৰ তুলনাত মোৰ হাতত এতিয়া পইচা, মই যিমান ইনকাম কৰিলেও মোৰ হাতত পইচা ৰখে, আৰু মই যি কৰিব বিচাৰোঁ তাকে কৰিব পাৰোঁ। একমাত্ৰ মই মোৰ নিজক পৰিৱৰ্তন কৰিছোঁ ক্ৰিষ্টেলৰ জৰিয়তে, এক্সেছ বাৰ্ছৰ জৰিয়তে, তাৰ লগতে ৰেইকিৰ জৰিয়তে, বিভিন্ন মডেলিটি মই কৈছোঁ আপোনালোকক ইতিমধ্যে মই জড়িত হৈ আছোঁ। মই নিজকে নিজে প্ৰটেক্ট কৰিব পাৰোঁ। আপুনিও যদি প্ৰটেক্ট কৰিব বিচাৰে নিজকে, আপুনি বিভিন্ন ধৰণৰ ৱেত যাব পাৰে। হয় আপুনি ৰেইকি ল'ব পাৰে, হয় আপুনি এক্সেছ বাৰ্ছ ছেশ্যনছ ল'ব পাৰে, নহ'লে আপুনি এক্সেছ বাৰ্ছ প্ৰেক্টিচনাৰ হ'ব পাৰে, আপুনি শিকিব পাৰে। তাৰ লগতে আপুনি ক্ৰিষ্টেল পিন্ধিব পাৰে। তাৰ লগতে মানিৰ কাৰণে আৰু এটা বস্তু পাইৰাইট, পাইৰাইট, এইটো ৰিং হিচাপে আহে, আপোনালোকে পিন্ধিব পাৰে। নেম ফেম আৰু কেৰিয়াৰৰ কাৰণে এইটো এটা ফিৰোজা, যিটো ৰ'ষ্টন জেমষ্টন, আপোনালোকে পিন্ধিব পাৰে। বাকী মই কুস্তি চাওঁ, কাৰোবাৰ বাৰ্থ প্ৰিডিকশ্যন কৰোঁ, জবৰ প্ৰমোশ্যন আছে নেকি মই প্ৰিডিকশ্যন কৰোঁ, আপোনালোকে কৰাব পাৰিব। তাৰ লগতে ৰিলেশ্যনশ্বিপৰ বা বিয়া যদি কিবা হোৱা নাই, কিয় হোৱা নাই, তেনেকুৱা ধৰণৰ কিবা কিবি ৰেমেডিও প্ৰভাইড কৰোঁ। যদি আপোনালোকৰ জীৱনৰ সমস্যাখিনি আঁতৰাব বিচাৰিছে, তেনেহ'লে মোৰ সৈতে আপোনালোকে যোগাযোগ কৰিব পাৰে।